নিৰ্বাচনত জয়ী হ'বলৈ হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে বিজেপিয়ে উচ্ছেদ বাংলাদেশী বিতৰণৰ নামত অত্যাচাৰ কৰিছে অসমৰ সংখ্যালঘুক অসমত এতিয়া বাছি বাছি উচ্ছেদ কৰা হৈছে মুছলমানক উচ্ছেদ কৰি বিজেপি চৰকাৰখনে সাম্প্ৰদায়িক পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে উচ্ছেদৰ নামত জাতি ধৰ্ম বিচাৰ কৰিলে নহব জাতি ধৰ্ম নিৰ্বিশেষে কৰিব লাগিব অসমত উচ্ছেদ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ২৬ নিৰ্বাচনত জয়ী হ'বলৈ এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে বিজেপিয়ে উচ্ছেদ বাংলাদেশী বিতৰণৰ নামত অত্যাচাৰ কৰা হৈছে সংখ্যালঘুক অসমতো এতিয়া বাছি বাছি উচ্ছেদ কৰা হৈছে মুছলমানক উচ্ছেদ কৰি সাম্প্ৰদায়িক পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে চৰকাৰে উচ্ছেদৰ নামত জাতি ধৰ্ম বিচাৰ কৰিলেই নহব জাতি ধৰ্ম নিৰ্বিশেষে অসমত চলিব লাগিব উচ্ছেদ অভিযান মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাতে উজনিত চলিছিল মিয়াখেদা অভিযান উচ্ছেদৰ বিৰুদ্ধে আমছু নেতা ইমতিয়াজ হুছেইনৰ গৰ্জন আজিৰ দিনটোত বিলাসীপাৰাত হাজাৰ হাজাৰ মুছলমানে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ আমছুৰ নেতৃত্বত হাজাৰ হাজাৰ মুছলমান আজি ৰাজপথলৈ ওলাই আহিছে বিজেপি চৰকাৰখনৰ উচ্ছেদ নীতিৰ বিৰুদ্ধে আজিৰ দিনটোত হাজাৰ হাজাৰ মুছলমানে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ আৰু প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে এইবাৰ বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল আমছু নেতা ইমতিয়াজ হুছেইন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাতে উজনি অসমত চলিছিল মিয়াখেদা অভিযান আৰু বিজেপি চৰকাৰখনে উচ্ছেদৰ নামত জাতি ধৰ্ম বিচাৰ কৰিছে কেৱল মাত্ৰ মুছলমানক বাছি বাছি উচ্ছেদ কৰিছে উচ্ছেদৰ নামত জাতি ধৰ্ম বা হিন্দু মুছলমান বিচাৰ কৰিলেই নহব জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলাব লাগিব উচ্ছেদ অভিযান এনেদৰে এতিয়া আমছু নেতা ইমতিয়াজ হুছেইনে মন্তব্য কৰিছে আৰু অসমত উচ্ছেদ আৰু বাংলাদেশী বিতৰণৰ নামত মুছলমানক অত্যাচাৰ কৰা হৈছে বুলি মন্তব্য কৰিছে আৰু ২৬ নিৰ্বাচনত জয়ী হ'বলৈ হিন্দু মুছলমানৰ ৰাজনীতি কৰা বুলি এতিয়া বিজেপি চৰকাৰখনৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আমছু নেতা ইমতিয়াজ হুছেইনে এই সন্দৰ্ভত ইমতিয়াজ হুছেইনৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছে সংখ্যালঘু জনগণৰ ওপৰত যি আক্ৰমণ হৈছে কেতিয়াবা পুষ্পেকৰ নামত কেতিয়াবা এভিকশ্যনৰ নামত এটা কথা স্পষ্ট হৈ গৈছে যে উজনি অসমত যি হৈছে অসমৰ মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত কিছুমান গুণ্ডা বদমাছক ৰাস্তা বনাইছে যিসকল মানুহে আইন হাতত ল'বলৈ চেষ্টা কৰিছে ২-৪জন এনেধৰণৰ ব্যক্তিৰ বাবে সমগ্ৰ অসমত এটা আইন শৃংখলাজনিত পৰিস্থিতি ইতিমধ্যে গৈছিল কিন্তু উজনি অসমৰ দায়িত্বশীল ব্যক্তিৰ বাবে আজি অসমত এই পৰিৱেশটো এটা শান্তিময় পৰিৱেশ এটা সৃষ্টি হৈছে কিন্তু এটা কথা স্পষ্ট কৈ দিছো যে এভিকশ্যনৰ কাৰ্যসূচী আপোনালোকে হাতত লৈছে অভিযান লৈছে চিলেক্টিভ এভিকশ্যন কিয় অসমৰ সংখ্যালঘুকে কিয় অকল নিশ্চয় কৰি লোৱা হৈছে লক্ষ্য কৰি লোৱা হৈছে আজি উৰিয়ামঘাটত আপুনি ৭খন গাঁও উচ্ছেদ কৰি যদি আপোনালোকে ক'ব বিচাৰে পুৰা বনাঞ্চলখন আমি বেদখলমুক্ত কৰিছো সেইটোতো অসমৰ ৰাইজে মানি নলয় তাত এতিয়াও ৫০-৬০খন গাঁও আছে যি আপোনালোকে য'ত আপোনালোকে বুলডোজাৰ দূৰলৈকেও আগুৱাই লৈ যাবলৈ আপোনালোকে সাহস কৰিব নোৱাৰে আজি তেজপুৰৰ ওচৰতে সোণাইৰূপা অভয়াৰণ্যত আপোনালোকে বুলডোজাৰ চলোৱাৰ কল্পনা কৰিব নোৱাৰে নটিচ ইছ্যু কৰাৰ পাছতে নটিচ ঘূৰাই ল'ব লাগে আপোনালোকে অকল মুছলমানক মিশ্ৰণ কৰি যি আক্ৰমণ চলাই হৈছে সাম্প্ৰদায়িক যি আক্ৰমণ চলাইছে আমছুৱে গণবিক্ষোভ কাৰ্যসূচী লৈছে আৰু ইয়াৰ প্ৰতিবাদ আগন্তুক সময়ত অসমৰ জিলাই জিলাই গাঁৱে গাঁৱে চলিছে পৰৱৰ্তী আমাৰ স্পষ্ট যদি অসমত বেদখলকাৰী আছে বেদখলকাৰী যদি পৰিমুক্ত কৰিব আছে তেতিয়াহ'লে জাতি ধৰ্ম নিৰ্বিশেষে ভাষা নিৰ্বিশেষে হ'ব আৰু বেদখল মুক্ত কৰাৰ আগত প্ৰতিজন এই লোকক যোন ভূমিহীন ব্যক্তি আছে তেওঁলোকক সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰিবলৈ তেওঁলোকক সংস্থাপিত কৰিব লাগিব তেওঁলোকক ভূমি পট্টা প্ৰদান কৰিব লাগিব সেই শিশুসকলে যেন স্কুলত যাব পাৰে পঢ়া শুনা কৰিব পাৰে বৃদ্ধ বৃদ্ধাসকলে যেন স্বাস্থ্যৰ সুবিধা পায় সেই গাঁওখনত যোৱা যদি ৰাস্তাত ভাগ থাকে তেনে বেছিক এমিনিটিজ থাকে এখন মডেল গাঁও গঠন কৰি দিবলৈ লাগিব যিসকল ভূমিহীন মই স্পষ্টভাৱে কৈছো
কিন্তু অসমৰ সংখ্যালঘু জনগণক আপোনালোকে আগন্তুক ২৬ৰ নিৰ্বাচনী পাৰ কৰিবলৈ এটা হিন্দু মুছলিমৰ যি মেৰুকৰণ সৃষ্টি কৰিবলৈ আপোনালোকে উচ্ছেদৰ কাৰ্যসূচী লৈছে, কেতিয়াবা পুষ্পকৰ লৈছে, এয়া বাৰম্বাৰ সহ্য কৰি থাকিবলৈ পৰা নাযাব। আপোনালোকে অসমৰ মুখ্যমন্ত্ৰীয়ে এটা কথা স্পষ্ট কৰক, এখন হোৱাইট পেপাৰ ষ্টেটমেণ্ট দিয়ক যে অসমৰ কিমান বনাঞ্চল ইতিমধ্যে বেদখল হৈ আছে, অসমৰ কিমান চৰকাৰী ভূমি বেদখল হৈ আছে, আৰু নামবোৰ ৰাজহুৱা কৰক। তেতিয়া আমিহে জানিম যে অকল সংখ্যালঘু জনগণই যে বেদখল কৰি আছে নে অন্যান্য জাতি জনগোষ্ঠীয়ে বেদখল কৰি আছে। চব এটা কথা স্পষ্ট, সংখ্যালঘু জনগণৰ ওপৰত যি আক্ৰমণ হৈছে, কেতিয়াবা পুষ্পেকৰ নামত, কেতিয়াবা এভিকশ্যনৰ নামত, এটা কথা স্পষ্ট হৈ গৈছে যে উজনি অসমত যি হৈছে অসমৰ মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত কিছুমান গুণ্ডা বদমাছক ৰাস্তা বনাইছে, যিসকল মানুহে আইন হাতত ল'বলৈ চেষ্টা কৰিছে। ২-৪জন এনেধৰণৰ ব্যক্তিৰ বাবে সমগ্ৰ অসমত এটা আইন শৃংখলাজনিত পৰিস্থিতিৰ লগত ইতিমধ্যে গৈছিল, কিন্তু উজনি অসমৰ দায়িত্বশীল ব্যক্তিৰ বাবে আজি অসমত এই পৰিৱেশটো এটা শান্তিময় পৰিৱেশ এটা সৃষ্টি হৈছে। কিন্তু এটা কথা স্পষ্ট কৈ দিছো যে এই যে এভিকশ্যনৰ কাৰ্যসূচী আপোনালোকে হাতত লৈছে, অভিযান লৈছে, চিলেক্টিভ এভিকশ্যন কিয়? অসমৰ সংখ্যালঘুকে কিয় অকল নিশ্চয় কৰি লোৱা হৈছে, লক্ষ্য কৰি লোৱা হৈছে? আজি উৰিয়াম ঘাটত আপুনি ৭-৮খন গাঁও উচ্ছেদ কৰি যদি আপোনালোকে ক'ব বিচাৰে পুৰা বনাঞ্চলখন আমি বেদখলমুক্ত কৰিছো, সেইটোতো অসমৰ ৰাইজে মানি নলয়। তাত এতিয়াও ৫০-৬০খন গাঁও আছে যি আপোনালোকে য'ত আপোনালোকে বুলডোজাৰ দূৰলৈকেও আগুৱাই লৈ যাবলৈ আপোনালোকে সাহস কৰিব নোৱাৰে। আজি তেজপুৰৰ ওচৰতে সোণাইৰূপাই অভয়াৰণ্যত আপোনালোকে বুলডোজাৰ চলোৱাৰ কল্পনা কৰিব নোৱাৰে। নটিচ ইছ্যু কৰাৰ পাছতে নটিচ ঘূৰাই ল'ব লাগে। আপোনালোকে অকল মুছলমানক মিশ্ৰণ কৰি যি আক্ৰমণ চলাই হৈছে, সাম্প্ৰদায়িক যি আক্ৰমণ চলাইছে, আমছুৱে গণবিক্ষোভ কাৰ্যসূচী লৈছে আৰু ইয়াৰ প্ৰতিবাদ আগন্তুক সময়ত অসমৰ জিলাই জিলাই গাঁৱে গাঁৱে চলিছে। পৰৱৰ্তী আমাৰ স্পষ্ট, যদি অসমত বেদখলকাৰী আছে, বেদখলকাৰী যদি পৰিপূৰ্ণ কৰিব আছে, তেতিয়াহ'লে জাতি ধৰ্ম নিৰ্বিশেষে, ভাষা নিৰ্বিশেষে হ'ব লাগিব। আৰু বেদখল মুক্ত কৰাৰ আগত প্ৰতিজন এই লোকক, যোন ভূমিহীন ব্যক্তি আছে, তেওঁলোকক সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰিবলৈ তেওঁলোকক সংস্থাপিত কৰিব লাগিব, তেওঁলোকক ভূমি সুৰক্ষা প্ৰদান কৰিব লাগিব। সেই শিশুসকলে যেনে স্কুলত যাব পাৰে, পঢ়া শুনা কৰিব পাৰে, বৃদ্ধ বৃদ্ধাসকলে যেনে স্বাস্থ্যৰ সুবিধা পায়, সেই গাঁওখনত যোৱা যাতে ৰাস্তাত ভাগ থাকে, তেনে বেছিক এমিনিটিজ থাকে এখন মডেল গাঁও গঠন কৰি দিবলৈ লাগিব। যিসকল ভূমিহীন মানুহ